দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে লখিমপুৰৰ ফুলবাৰী। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ফুলবাৰীৰ শিৱসাগৰীয়া নামঘৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাগৱত ব্যাখ্যা অনুষ্ঠান। চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত ব্যাখ্যা অনুষ্ঠানত বিভিন্ন ব্যাখ্যাকাৰে ভাগৱত জ্ঞান ৰাইজৰ মাজত বিলীন কৰে। আজি চতুৰ্থ দিনৰ কাৰ্যসূচীত পুৱাই উপস্থিত হয় আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী। তেখেতৰ উপস্থিতিৰ পাছতে গায়ন বায়ন ধূপ ধূনা জ্বলাই আদৰি অনা হয়। গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছো। আমি প্ৰথম আহিছোঁ, কিন্তু ৰাইজৰ যি শ্ৰদ্ধা ভক্তি মৰম আমি পাইছোঁ আৰু ভাগৱতৰ ওপৰত ইমান শ্ৰদ্ধা দেখিলোঁ, আমি সঁচাকৈ ইয়াত ধৰ্মৰ ওপৰত তেওঁলোকে অগাধ ভক্তি আছে, অগাধ বিশ্বাস আছে আৰু ডেকা গাভৰুসকলেও মানে অসমীয়া পোচাকত থাকি নামঘৰ সংস্কৃতি তেওঁলোকে ৰক্ষা কৰিছে। প্ৰভু, যিহেতু আমি দেখিছোঁ পশ্চিমীয়া সংস্কৃতি আচলতে নৱপ্ৰজন্মৰ মাজত বেয়া হৈছে, আপুনি পশ্চিমীয়া সংস্কৃতিয়ে গান কৰাৰ ডাঙৰ কথা হৈছে কি, আমাৰ যিটো নৈতিক শিক্ষা, যি আধ্যাত্মিক শিক্ষা, যি সামাজিক শিক্ষা, যি মানে সাংস্কৃতিক শিক্ষা, ইয়াৰ পৰা আমি কিছু ফালৰি কাটি যোৱাৰ কাৰণেই আমাৰ পশ্চিমীয়া সংস্কৃতিয়ে গান কিন্তু যদি আমাৰ যুৱকসকলক যদি আমি বিশেষভাৱে নৈতিক আধ্যাত্মিক সামাজিক শিক্ষাৰ ওপৰত যদি কৰিব পাৰোঁ, বিশেষকৈ সাংস্কৃতিকভাৱে যদি আমি আগবাঢ়ি দিব পাৰোঁ, নিশ্চয় পশ্চিমীয়া সংস্কৃতিৰ পৰা সঁচাকৈ ক'বই লাগিব। যদি মাজুলীলৈ যোৱা যায়, অসমৰ মানচিত্ৰ পোৱা যায়, কিয়নো মাজুলীতে অসমৰ যিমান জনগোষ্ঠী জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠী মাজুলীত আছে। আৰু মাজুলীখন হৈছে এটকা মহলৰ স্থান, য'ত সন্তসকল বাস কৰে, বিভিন্ন সত্ৰ আছে আৰু য'ত 14 পম সদায় চলি থাকে। সেইকাৰণে এই অনুষ্ঠানটো আচলতে আধ্যাত্মিকভাৱেৰে পৰিপুষ্ট। আমি আজিকালি যিবোৰ ভাওনা অনুষ্ঠিত হয়, বিশেষ ভাওনাবিলাকত দেখিবলৈ পোৱা যায়, বিভিন্ন আচলতে দিন দেখিবলৈ পোৱা যায়। গুৰুজনাৰ সৃষ্টি আদিৰ ক্ষেত্ৰত এই সম্পৰ্কে আমাৰ মন্তব্য যদি আমি চমুকৈ জানিব বিচাৰোঁ। হয়, ভাওনাবিলাক কিছুমান নতুনত্ব আনি মূল সংস্কৃতিৰ পৰা আঁতৰি যাব বিচাৰিছে, কিন্তু আউনীআটী সত্ৰ উদ্যোগত আমি ভাওনা সমাৰোহ পাতি সেইখিনি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। মই যেতিয়া আহিম মোৰ লগতে বিভিন্ন ব্যাখ্যাকাৰ আহিছে, ভ্ৰমৰাই গুগলক লৈ গ'ল, বহুত দূৰ গৈ এখন সৰোবৰত বহুত পদুম ফুল ফুলি আছে, তাৰে এপাহত গুগলক পঢ়ুৱাই ক'লে, বন্ধু মোৰ কৰ্মভূমি, যিহেতু আপোনালোকে দেখিছে তোমাৰ আজি যিমান মন যায় সিমান মধুপান কৰা ইয়াৰ মধু আছে। ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ আৰু এই সৰোবৰৰ ফুলবিলাক তুমি চোৱা আৰু আনন্দত থাকা, আমি ডেকা আনন্দ লাভ কৰা। আই মাতৃসকল কিন্তু বন্ধু, সকলোৱে মোৰ এটা কাম আছে, অতি সুন্দৰ মই অকণমান সময় কাৰণে তোমাক ইয়াতে মই যাব বিচাৰিছোঁ। আমি ভাবিছোঁ তেতিয়া বৰুৱাই ক'লে, যোৱা তেতিয়াহ'লে বন্ধু, সময়ত আহিবা। নিশ্চয় আহিম, তোমাক সময়ত মই লৈ আনিম। এই বুলি ভোমোৰা কিবা কামত গুচি গ'ল। মূল তত্ত্বৰ গ'ল যে গ'ল, তেওঁ পাহৰি থাকিলে তেওঁ বন্দুক যে তাত থৈ আহিছিলে। ইতিমধ্যে বেলিত ডুবিল
আৰু আমি ভাবিছোঁ কি এই পদুমবিলাক চাপ খাই গ'ল সমাজখন নিকা গোবৰুৱা পদুমৰ ভিতৰত সোমাই সমাজত যিবিলাক বেয়া কৰ্ম আছে সেই কৰ্মবিলাক আমাৰ ভোমোৰাৰ মনত পৰিল হাই মইতো চাৰিদুৱাৰ কিমান ভক্ত সমাগম তাত ঘটিছে? থৈ আহিছিলোঁ মোৰ কৰ্মভূমি বহুত সমাগম দুৰন্ত গতিত গৈ পেলাই চাই গৈ আছিলে মাতে গৈ কিন্তু ভোমোৰাক গোবৰুৱাক লগ নাপালে কিয় নাপালে ফুলৰ মাজত সোমাই নাম গ'ল। প্ৰসংগ আৰু নাম প্ৰসংগ কৰাৰ পাছত ভোমোৰা ইপা ফুললৈ গৈছে সিপা ফুলত জুমি জানি চাইছে প্ৰতি ফুলত জুমি জানি চাই ক'তো বন্ধুক লগ নাপালে আৰু পিছদিনাখন তেনেকৈ পুৱা আমাৰ পৰিৱেশ মনৰ দুখতে বিলৰ পাৰতে বহি থাকি আৰু আপোনাৰ ভাগৱত পাঠো ব্যাখ্যানুষ্ঠান পিছদিনা যেতিয়া হৈছে আৰু আজি ৰজনী বিদুৰ হ'ল আজি আমাৰ ৰাতিপুৱা মাজুলী সত্ৰাধিকাৰ ডেকা সেই দেশৰ ৰজাই ফুল তুলিবলৈ আহি ফুল তুলিলে আৰু সেই গোবৰুৱা থকা ফুলপাহো পূজাৰীয়ে লৈ গৈছে পৰিসমাপ্তি ঘটিব আৰু এই ভাগৱতৰ যেতিয়া লগত সংগতি বেলি ৰাখি ওলাই গ'ল আমাৰ ফুলবিলাক মেল খাই গ'ল ভোমোৰাই প্ৰতি পাহতে বন্দুক বিচাৰি ফুৰিছে বন্দুক ক'ত পায় ভাওনা সেই ফুল নি ভাওনাখনৰ নাম ভগৱন্তৰ চৰণত পূজা কৰিলে পূজাৰীয়ে তাৰপিছতে সেই ফুল নি ৰজাক দিলে গৈ দন্তবক্ৰৰ মুক্তি কিন্তু যি পাহ ফুলতে আমি ভাবিছোঁ গোবৰুৱাটো আছিল সেই পাহকে ৰজাক দিলে আমাৰ সমাজৰ ৰজায়ো শিৰত লৈ আহিব আমাৰ গংগা স্নান কৰিবলৈ গ'ল ইতিমধ্যে ভোমোৰাই বিচাৰিয়ে ফুৰিছে ক'তো পোৱা নাই মনৰ লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।